গেছো হৈ গ'ল, দালিও হৈ গ'ল, চেনিও হৈ গ'ল, নিমখো হৈ গ'ল, আৰু কি হ'ল? গেছো হৈ গ'ল, দালিও হৈ গ'ল, চেনিও হৈ গ'ল, নিমখো হৈ গ'ল, চাউলো হৈ গ'ল, অৰুণোদয় পালো, বৃদ্ধ পেঞ্চনো, বিধৱা পেঞ্চনো। যদি 1 লিটাৰ কৰি আমি মিঠাতেল পাই যাওঁ, ঝামেলা খতম হৈ যায়। জুন মাহৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধও হৈ গ'ল এইবোৰ। চেনিও বন্ধ হৈ গ'ল, নিমখো বন্ধ হৈ গ'ল, দালিও বন্ধ হৈ গ'ল। এতিয়া জনতাই খাওক মছলাটো। নাচিছিল নহয় পুৰা তালে তালে। নিৰ্বাচনৰ আগে আগে সেয়া টুপ বা ৰামটুপিহে আছিল। এতিয়া ৰাইজে চাহ খাওঁতে চেনিৰ সলনি প্ৰতিশ্ৰুতি এচামুচ মিহলাই ল'ব, আঞ্জাত নিমখৰ সলনি বিকাশ অলপ ঢালি ল'ব, আৰু মচুৰ দাইল বুলি নেতাৰ ভাষণৰ অঙঠাৰ উত্তাপত ললিপপকে সিজাব। আইঅ', নিৰ্বাচনৰ পূৰ্বে কি যে প্ৰতিশ্ৰুতি দিয়া নাছিল, কি যে ফ্ৰী নিদিয়ে। মিঠাতেলো হেনো ফ্ৰী দিয়ে, চাহপাতো হেনো ফ্ৰী দিব, আনকি আমুল তাজাও বোলে ৰাইজক ফ্ৰী দিব। শুনক এইগৰাকী মহোদয়ৰ মুখেৰে। 100 টকা দিব মন আছে নে? ফ্ৰী লাগে? ফ্ৰী লাগে নেকি? ফ্ৰী লাগে? দালি চেনি নিমখ ফ্ৰী লাগে? বিজেপিক জিকাই দিয়ক, দালি চেনি নিমখ অহাবাৰৰ পৰা ফ্ৰী। আৰু কিবা লাগিব নেকি? তেল লাগিব, তে দালি চেনি নিমখ আৰু মিঠাতেল চব ফ্ৰী। আৰু লাগিব নেকি? আৰু কি লাগে? আমুল তাজা, চাহপাত, আমুল তাজা। এইবাৰ আমি দালি চেনি নিমখ আৰু মিঠাতেল ফ্ৰী। ইয়াৰ পিছত চাহপাত আৰু আমুল তাজাও দিব লাগিব। দিব লাগিব নে? বিজেপিক ভোট দিলে এইবিলাক পাব। কিন্তু এতিয়া মিঠাতেল ফ্ৰী দিয়া বাদেই, চাহপাত বাদেই দিছোঁ। ৰাইজে ফ্ৰীৰ ললিপপ গিলাৰ দৰে 117 টকাত লাভ কৰি থকা চেনি, দাইল আৰু নিমখকণো জুন মাহৰ পৰা অনিৰ্দিষ্টকাললৈ লাভ নকৰে। অজুহাত কি জানেনে? বাজেটত মে' মাহলৈকেহে ধন ধাৰ্য কৰা হৈছিল। পৰৱৰ্তী বাজেট যেতিয়া উত্থাপন হ'ব বা উত্থাপন নোহোৱালৈকে বা বাজেটত ধাৰ্য নকৰালৈকে চেনি, দাইল, চেনি লাভ নকৰে। নিৰ্বাচনৰ বতৰত বিজেপি চৰকাৰে দিয়া মিঠা মিঠা প্ৰতিশ্ৰুতিৰ পাছত এতিয়া ৰাইজৰ মুখৰ সোৱাদ একেবাৰে তিতা হ'বলৈ গৈ আছে। অসমীয়াৰ পাকঘৰত এতিয়া কেৱল এটাই বস্তু উপলব্ধ হ'ব, সেয়া হৈছে বিকাশৰ হাৱা বা বতাহ। অৱশ্যে দিব নোৱাৰাত চৰকাৰখনক দোষ দিনো কি হ'ব? ঋণ লৈ লৈ ঘিউ কিমান খাব আৰু? ৰাজকোষো উদং। শপত গ্ৰহণ দিনাৰ পৰা দুবাৰকৈ এতিয়ালৈকে ঋণ ল'লে। এবাৰ 1000 কোটি, এবাৰ 750 কোটি। ঋণ 2 লাখ কোটি টকাৰ ওপৰত হ'ল। কেৱল চলিত বৰ্ষতে বিজেপি চৰকাৰে লোৱা মুঠ ঋণৰ পৰিমাণ বৰ্তমান 11,800 কোটি টকাত পৰিণত হৈছে বা উপনীত হৈছে। গতিকে ফ্ৰী বা ৰেহাই মূল্যত কিমান খুৱাব জনতাক? প্ৰতিশ্ৰুতি দিলে, ভোটটো ল'লে, চৰকাৰো বনালে, এতিয়া জনতাক কিয় ফ্ৰী দিবহে? অত্যাধিক মূল্যবৃদ্ধিত জুৰুলা হৈ ক্ৰয় কৰি খাওক ৰাইজে এতিয়া। বিকাশৰ জখলাৰে অসম ইমান ওপৰলৈ উঠিল যে এতিয়া বজাৰৰ সামগ্ৰী স্পৰ্শ কৰিবলৈ সাধাৰণ মানুহে জখলা বগাব লগা অৱস্থা হৈছে। ইমানেই দাম হৈছে। অত্যাধিক মূল্যবৃদ্ধিয়ে ইতিমধ্যে অসমীয়া মানুহৰ কঁকাল ভাঙি কুঙা কৰি পেলাইছে। তাতে আকৌ কটাঘাত নিমখ ছটিয়াই জুন মাহৰ পৰা চেনি, দাইল আৰু নিমখ যে যি ৰেহাই মূল্য যোগানৰ ক্ষেত্ৰতো অনিৰ্দিষ্টকালীন এতিয়া অন্ধকাৰ নামি আহিছে। বিজেপি চৰকাৰে নিৰ্বাচনৰ আগত দিয়া সুমধুৰ প্ৰতিশ্ৰুতিৰ বেলুনটো এতিয়া বজাৰৰ জুইত জাহ গৈছে। আনফালে ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈও ৰাইজৰ হাহাকাৰ। দীঘলীয়া শাৰী পাতিও 10-15 দিনৰ অন্ততহে লাভ কৰে চিলিণ্ডাৰ, বা কিছুমানে লাভ নকৰাৰ ফলত খৰিৰ আশ্ৰয় লৈছে। ৰ'ব, এইবোৰ অৰ্থনৈতিক জুৰুলাৰ মাজতে অন্য এটা খবৰ দিওঁ। গুৱাহাটীক হেনো পাৰ্পল চিটি বনাব, অৰ্থাৎ বাহিৰে ৰংচং আৰু ভিতৰি কোৱা ভাতৰি। বাহিৰৰ পৰা এনেকুৱা দেখুৱাব যে সকলোবোৰ একদম চিকচিকীয়া, একদম একোৱেই বেয়া অৱস্থা হোৱা নাই, যেন একেবাৰে বৰচুৰীয়াৰ ঘেৰটোহে। আনফালে আকৌ ভিতৰি ঢকুৱাৰ বেৰহে। এটা কথা উল্লেখ কৰি থওঁ, সামগ্ৰীৰ ইমান মূল্য বৃদ্ধি হোৱাৰ পাছতো গাঁৱৰ থলুৱা কৃষকে কিন্তু উপযুক্ত মূল্য এতিয়ালৈকে পোৱা নাই। এইখিনিতে সাহসীয় বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই উদঙাই দিয়া এখন ছবি দৰ্শকলৈ বুলি আগবঢ়াইছোঁ। এগৰাকী বিলাহী খেতিয়কৰ দুৰৱস্থাৰ ছবিখন তুলি ধৰিছে মৃণাল শইকীয়াই। তেওঁ প্ৰশ্ন কৰিছে চৰকাৰৰ কৃষি বিভাগক। ফেচবুকত তেওঁ লিখি কয়, যি বিলাহীৰ মূল্য খেতিয়কে বজাৰত প্ৰতি কিলোগ্ৰামত মাত্ৰ 3 টকা পাইছে, সেই একেই বিলাহীৰ পৰা প্ৰস্তুত হোৱা টমেটো চচৰ 100 গ্ৰামৰ মূল্য বজাৰত প্ৰায় 50 টকা। 1 কেজি বিলাহীৰ পৰা এনে কেইবাটাও পেকেট প্ৰস্তুত কৰিব পাৰি। অৰ্থাৎ মূল লাভটো পাই প্ৰস্তুতকাৰী কোম্পানীয়ে, অথচ খেতিয়কজনেই বঞ্চিত হৈ থাকে।
যদি কৃষকসকলক পোনপটীয়াকৈ খাদ্য প্ৰস্তুতকাৰী কোম্পানী বা বহুজাতিক প্ৰতিষ্ঠানৰ সৈতে সংযোগ স্থাপন কৰি দিয়া হ'লহেঁতেন তেন্তে হয়তো তেওঁলোক যথেষ্ট উপকৃত হ'লহেঁতেন। মধ্যভোগীৰ দৌৰাত্ম্য কমি যদি খেতিয়কে উচিত মূল্য পায় তেতিয়া কৃষিও অধিক লাভজনক হৈ উঠে। বিধায়ক মৃণাল শইকীয়াৰ চৰকাৰৰ কৃষি বিভাগলৈ পোনপটীয়া প্ৰশ্ন, কৃষি বিভাগে এনে সুদূৰ প্ৰসাৰী পৰিকল্পনা কিয় গ্ৰহণ নকৰে? খেতিয়কৰ উৎপাদনক কেৱল বজাৰত সীমাবদ্ধ নাৰাখি সংৰক্ষণ, প্ৰস্তুতকৰণ আৰু বিপণন ব্যৱস্থাৰ সৈতে জড়িত কৰাৰ সময় আহি পৰিছে। নহ'লে মাটিৰ বুকুত সপোন ৰোপণ কৰা কৃষকসকলে সদায় লোকচানৰ বোজা কঢ়িয়াই থাকিব লাগিব। তেন্তে চাওক, এইখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে গুৰুত্ব আৰোপ কৰিব লাগিছিল ক'ত বা কোনবোৰ বিষয়ত, আৰু গুৰুত্ব দি আছে তেওঁলোকে কিহত? UCCত গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড লিভিনত থাকিব পাৰে নে নাই, আৰু কিবা কিবি কৰিব পাৰে নে নাই। আৰু এতিয়া শেহতীয়াকৈ ৰাজভঁৰাল উদং, সেয়েহে ৰেহাই মূল্যত লাভ কৰি থকা চেনি, দাইল, নিমখকণো জনতাই নাপায়। আনকি ফ্ৰী মিঠাতেল, ফ্ৰী চাহপাত পোৱাৰ আশাত একদম কঁকাল ঘূৰাই ঘূৰাই যিসকলে নাচিছিল, বিজেপিক ভোট দিছিলে মহিলাসকলে নাচি নাচি, সেইসকলক লৈ 1 মিনিট মৌন প্ৰাৰ্থনা। দুখ লাগিছে তেওঁলোকলৈ। এতিয়া মূল্যবৃদ্ধিয়ে কোঙা কৰা ৰাইজৰ দেশত আৰু কিমান প্ৰতিশ্ৰুতিৰ চাবুক পৰিব সেয়া সময়ত হ'ব লক্ষণীয়। নমস্কাৰ, মই মনালিছা গগৈ। অসম তথা ভাৰতবাসীৰ কাৰণে এটা ভয়ংকৰ খবৰ। খবৰটো হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে আপোনালোকক বা আমাক প্ৰায় কৈ থাকে যে 2047 চনলৈকে তেওঁলোকে এনেকুৱা এখন ভাৰত গঢ়িব যি ভাৰতত কোনো সমস্যাই নাথাকিব, বা 47 চন তেওঁলোকৰ লক্ষ্য, এনেকুৱা ধৰণৰ কিছুমান মন্তব্য কৰি থকা আমি প্ৰায় দেখোঁ। তেতিয়া আমি বহুতে ভাবোঁ যে ক'তনো তেওঁলোক 47 চনলৈকে থাকিব, ক'তনো বিজেপি চৰকাৰ আহিব। এতিয়া হৈছে 26 চন আৰু 21টা বছৰ আছে, এনেকৈ আমি ভাবি থাকোঁ। কিন্তু তেওঁলোকে যি পৰিকল্পনা লৈছে, সেই পৰিকল্পনাটো যদি আপোনালোকে ভালদৰে অবজাৰ্ভ কৰে, ভালদৰে যদি লক্ষ্য কৰে, তেতিয়া দেখিব যে হয়, তেওঁলোকে ভবা কথাটো হ'বলৈ কিন্তু বেছি সময় নালাগে। অসমৰ ক্ষেত্ৰতে আপোনালোকে গম পালে যে NDAৰ এইবাৰ 102গৰাকী বিধায়ক জিকি আহিল। মই ইতিমধ্যে বহুতবাৰ কৈছোঁ বা আপোনালোকে নিজেও অনুভৱ কৰিছে, মই নিজে বাতৰিৰ লগত জড়িত মানুহ হিচাপেও বিজেপিৰ কোন কেইজনো বিধায়ক জিকি আহিল, কেইজনমানক বাদ দি কোন কেইজনো জিকি আহিল, সেইকেইজন আজিলৈকে নামে সৈতে মনত ৰাখিব পৰা নাই। এইকাৰণে মনত ৰাখিব পৰা নাই যে তেওঁলোকৰ যাকেই দিছে তেওঁই জিকিছে। আপোনালোকে নিজে লিষ্টখন মনত পেলাওক, একমাত্ৰ কুশল দুৱৰীক বাদ দি কোনগৰাকী বিজেপিৰ মানুহ পৰাজিত হ'ল? বিজেপিৰ কোনো এগৰাকীয়ে পৰাজিত হোৱা নাই। আনকি যদি আপোনালোকে ভিডিঅ' চাই থকা কোনোবাই বিজেপিৰ প্ৰাৰ্থিত্ব এইবাৰ পালেহেঁতেন আৰু আপোনালোকে এইবাৰ প্ৰাৰ্থিত্ব পাই যদি বিজেপিৰ পৰা উঠিলেহেঁতেন, আপোনালোকেও জিকিলেহেঁতেন। তাৰমানে বিজেপিয়ে যাকেই দিছে তেওঁৱেই জিকিছে, আৰু এলা পেচাত জিকা নাই। মানে খুব কম হেৰিয়াত চাগে হাজোতেই জিকিছে এই বিজেপিৰ পৰা গৈ AGP প্ৰকাশ দাস, বাকীবিলাকত হাজাৰ হাজাৰ ভোটত জিকিছে। এইটো যিটো অসমত হৈছে, আগন্তুক দিনত ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যত হ'ব। ইতিমধ্যে পশ্চিমবংগ আৰু বিহাৰত হ'ল। এতিয়া তেওঁলোকে ৰাজ্যসভাৰ বহুকেইখন আসন খালী আছে। ৰাজ্যসভাৰ আসন খালী থকাৰ কাৰণে 2/3 সমৰ্থন নথকাৰ কাৰণে বহুকেইখন বিতৰ্কিত বিধেয়ক তেওঁলোকে গৃহীত কৰিব পৰা নাই। কাৰণ তেওঁলোকৰ যিমান সংখ্যা হিচাপে যিমান থাকিব লাগিছিল সিমানখিনি তেওঁলোকৰ নাই। এইবাৰ প্ৰায় 72খন আসন 26 বৰ্ষত 2026 বৰ্ষত প্ৰায় 72খন আসন ৰাজ্যসভাৰ খালী হৈছে। অসমৰ 2গৰাকী ইতিমধ্যে গ'লে আপোনালোকে জানে, তেৰজ গোৱালা আৰু যোগেন মোহন গৈছে, আৰু বেলেগ বেলেগ ৰাজ্যতো তেনেধৰণে আছে। ঝাৰখণ্ডৰ পৰা আদি কৰি উৰিষ্যা বেছিভাগ ৰাজ্যতে 2খন 4খন 5খন এনেকৈ খালী হৈছে আসন। আৰু এই যে আসন খালী হৈছে, তাত আসন বৃদ্ধি কৰাৰ কাৰণে বিজেপিয়ে হৰ্চ ট্ৰেডিং কৰাৰ পৰিকল্পনা লৈছে। ইতিমধ্যে পশ্চিমবংগৰ 29গৰাকী লোকসভাৰ সাংসদ আছে, 10গৰাকী তেওঁলোকৰ ৰাজ্যসভাৰ আসন আছে তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা। এতিয়া তেওঁলোকৰ লক্ষ্য হৈ পৰিছে সেইকেইগৰাকী সাংসদক তেওঁলোকৰ দললৈ অনা। আনকি তেওঁলোকে উৰিষ্যাৰ
বিজু জনতা দল, যিটো এসময়ত বিজু জনতা দল আকৌ বিজেপিৰে সহযোগীও আছিল। যোৱাবাৰ নিৰ্বাচনত তেওঁলোকে বিজেপিৰ পৰা আঁতৰি নিৰ্বাচন খেলিলে, বিজেপিক প্ৰতিদ্বন্দ্বী হিচাপে ল'লে। ইয়াৰ আগৰবাৰ তেওঁলোকে সহযোগী হিচাপে আছিল। আমাৰ UPPLৰ নিচিনা হ'ল। আমাৰ ইয়াত যেনেকৈ UPPLে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিলে, আগতে সহযোগী আছিল। এইবাৰ উৰিষ্যাত যিটো লাষ্ট বিধানসভা ইলেকশ্যন হ'ল, তাত উৰিষ্যাত বিজেডিৰে ডিচিশ্যন ল'লে যে তেওঁলোকৰ দলটো নোহোৱা হৈ যাব, গতিকে তেওঁলোকে এইবাৰ পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। আৰু পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হৈ তেওঁলোক বিধ্বস্ত হ'ল, বিজেপি জয়ী হ'ল। তেওঁলোকৰ 5গৰাকী সাংসদ আছিল। সেই 5গৰাকী সাংসদৰ ওপৰতো এতিয়া চকু ৰাখিছে বিজেপিয়ে। মানে বিজেডি দলটোক যিমান পাৰে দুৰ্বল কৰাৰ কাৰণে চেষ্টা কৰিছে, কাৰণ উৰিষ্যাত কংগ্ৰেছৰ অৱস্থা ভাল নহয়। গতিকে বিজেপি এতিয়া শাসনত আছে আৰু বিজেপিৰ বিৰোধিতা কৰিব পৰা দল আছে বিজেডি, বিজু জনতা দল, যিটো বিজু জনতা দলক কোনেও হিলাব পৰা নাছিল। প্ৰথম বিজেপিৰ লগ লাগিল, আৰু পিছৰবাৰ বিজেপিৰ পৰা আঁতৰি গ'ল, আৰু তেওঁলোকৰ অৱস্থা এয়া হ'ল। তাৰপিছত আপোনালোকেতো বাকীবোৰ দলৰ কথা জানি, শিৰোমণি আকালি দল, যিটো দলৰ 100 বছৰ পুৰণি বুলি ক'লেও ভুল কৰা নহয়, সেই দলটো এতিয়া পাঞ্জাৱত বিচাৰি পাবলৈ নোহোৱাৰ দৰে। এইবাৰ পাঞ্জাৱত যদি নিৰ্বাচন হয়, পাঞ্জাৱৰ নিৰ্বাচন মানে যিটো হ'বলৈ গৈ আছে 27 চনত, সেই নিৰ্বাচনত আপ থাকিব নিৰ্বাচনী যুঁজত, কংগ্ৰেছ থাকিব, আৰু ইফালে থাকিব বিজেপি। তাৰমানে পাঞ্জাৱতো এক প্ৰকাৰ শিৰোমণি আকালি দল শেষ হৈ গ'ল। মই উৰিষ্যাৰ কথা আপোনালোকক ক'লোঁ। তেলেংগানাত BRS, ভাৰত ৰাষ্ট্ৰ সমিতি নামৰ এটা দল আছে, আপোনালোকে জানে চাগে, ভাৰত ৰাষ্ট্ৰ সমিতি। সেই দলটো ক্ষমতাত আছিল। এতিয়া তেলেংগানাত কংগ্ৰেছ আছে, কিন্তু ইয়াৰ আগতে BRS আছিলে। সেই BRS দলটো এতিয়া তাক তেওঁলোকে হামলা দিবলৈ চেষ্টা কৰি আছে যে BRSটো কেনেবাকৈ নোহোৱা হ'বগৈ নেকি, বা নোহোৱা কৰিব পাৰি নেকি। এতিয়া মই যি দেখিছোঁ, যিমানবোৰ মই আঞ্চলিকতাবাদী শক্তি চালোঁ, আপোনালোকক ক'লোৱেই, তেলেংগানাত BRS, উৰিষ্যাত বিজু জনতা দল, পাঞ্জাৱত শিৰোমণি আকালি দল, হাৰিয়ানাত হাৰিয়ানা জননায়ক জনতা পাৰ্টি, সেইটো শেষ হৈ গ'ল, নাই, এতিয়া দলটোৱেই নাই। তাৰপিছত বাকী আপোনালোকে মনত পেলাওক, আপ দলৰ 7গৰাকী সাংসদ তেওঁলোকে ৰাজ্যসভাৰ সাংসদক লৈ আহিলে। বাকী যিবোৰ ষ্টেট আছে, তৃণমূল কংগ্ৰেছক এতিয়া লক্ষ্য কৰি লৈছে, তৃণমূল কংগ্ৰেছ শক্তিশালী কাৰণে। মায়াৱতী দলৰ অৱস্থা নাই। এইফালে আছেগৈ আপোনাৰ উত্তৰ প্ৰদেশত আছে সমাজবাদী পাৰ্টি, তাত যিমান পাৰে চেষ্টা কৰি আছে ভাঙিবলৈ, কিন্তু ভাঙিব পৰা নাই। RJD সিফালে চেষ্টা কৰি আছে বিহাৰত, ভাঙিব পৰা নাই, তথাপিতো 2-এগৰাকী গুচিও আহিছে। এনেধৰণে তাৰমানে যিমানবোৰ আঞ্চলিকতাবাদী শক্তি, যিবোৰে এসময়ত দপদপাই আছিল, এখন ৰাজ্য শাসন কৰি আছিল, RJD, লালু প্ৰসাদ যাদৱ ৰেল মন্ত্ৰী হৈছিলে কিমানবাৰ, কিমান কি কৰিছিলে সেয়া আমি সকলোৱে জানো। এই দলবিলাক এতিয়া এক প্ৰকাৰ নোহোৱা হোৱাৰ দৰে, মানে নোহোৱা কৰিবলৈ বিজেপিয়ে চেষ্টা কৰিছে। যিটো মই বিজু জনতা দলৰ কথা ক'লোঁ আৰু BRSৰ কথা ক'লোঁ, যিটো আপোনাৰ তেলেংগানাৰ BRS, ভাৰত ৰাষ্ট্ৰ সমিতি। এইফালে চন্দ্ৰবাবু নাইডুৰ দলটো আছে, শক্তিশালী ৰূপত আছে, কিন্তু তেওঁলোকৰো লক্ষণ বৰ ভাল নহয়, কাৰণ এতিয়া তেওঁলোকে বিজেপিৰ লগত আছে। অহাবাৰ হয়তো বিজেপিৰ বিৰোধিতা কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে। বস্তুটো তাৰমানে এনেকুৱা এটা যে সৰুকৈ প্ৰথম হেৰিটো খোজ মাৰি সোমাই লয়, তাৰপিছত বস্তুটো পানী যেনেকৈ অকণমান ফুটাই দি সোমাই গ'লে বহল হৈ যায়, তেনেকৈ ভৰ্তি হৈ যায়, যিটো বিজু জনতা দলৰ ক্ষেত্ৰত হ'ল। ঝাৰখণ্ড মুক্তি মৰ্চাক তেওঁলোকে চেষ্টা কৰি আছে, অৱশ্যে সেইটো পৰা নাই, সিমান সফল হোৱা নাই। DMK-কো তেওঁলোকে থেৰু গেৰু কৰি DMK-কো বুজাই মেলি আছে যে তহঁতে TVK-ক দিলি, বিজয় থালাপতিক দিলি, তহঁতে কিন্তু আৰু আহিব নোৱাৰিবি, আমাৰ লগ লাগ, এনেকুৱা ধৰণে তেওঁলোককো ভয় সংশয় খুৱাই আছে। গতিকে মই আপোনালোকক এইটো ক'ব খুজিছোঁ যে মূল যিবোৰ শক্তিশালী দল বুলি ক'লে, আমি যিবোৰ আগতে UPA গভৰ্ণমেণ্টৰ দিনত বা NDA গভৰ্ণমেণ্টৰ দিনত শক্তিশালী মুখ হিচাপে তেওঁলোকে অংশীদাৰী দলবিলাকে যেনেধৰণে খুব গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰিছিল, মন্ত্ৰী লাভ কৰিছিল, সেই দলবিলাক এতিয়া কিন্তু মুখবোৰ নোহোৱা হৈ গৈছে। মানে এটা সময়ত তেওঁলোক একেবাৰে শেষ হৈ যাব। এতিয়া আপ দলৰ ওপৰত তেওঁলোকৰ লক্ষ্য, তৃণমূল কংগ্ৰেছটো শেষ কৰাৰ পাছত। গতিকে এনেধৰণেই যদি হৈ থাকে, ভাৰতবৰ্ষত একমাত্ৰ বিজেপি দলটোৱে থাকিব। কংগ্ৰেছৰ ওপৰত নানানটা অত্যাচাৰ চলাইছে। অসমৰ আঞ্চলিকতাবাদী যিবোৰ শক্তি আছে, যিবিলাকে কংগ্ৰেছক গালি পাৰি থাকে, তেওঁলোকে এটা কথা বুজা ভাল যে কংগ্ৰেছ
এই একমাত্ৰ দল যাক বিজেপিয়ে অন্তত অপজিশ্যন বুলি ৰাখি থৈছে, অকণমান সন্মান দি পেলাই ৰাখি থৈছে যে তহঁত অপজিশ্যন। বাকীবিলাকক তৃণমূল কংগ্ৰেছৰ নিচিনা দলক, অসমৰ মই আঞ্চলিকতাবাদী শক্তিৰ কথা নকওঁ, AGP CGP, তৃণমূল কংগ্ৰেছৰ নিচিনা শক্তিশালী দলক নিশেষ কৰিব খুজিছে, য'ত আপোনালোকে ভাবক 29 গৰাকী তেওঁলোকৰ লোকসভাৰ সাংসদ আছে, ৰাজ্যসভাত 10 গৰাকী সাংসদ আছে, দপদপাই থাকে। তৃণমূল কংগ্ৰেছ বুলি ক'লে আমি সকলোৱে জানো। অগ্নিকন্যা বুলি ক'লে মমতা বেনাৰ্জীৰ কথা কোনে নাজানে? মমতা বেনাৰ্জী বুলি এটা যে শক্তি আছে, ৰেল মন্ত্ৰী তেতিয়াৰ দিনৰে কেনেকুৱা শক্তিশালী মানুহ, সেই মানুহগৰাকীক এতিয়া এনেকুৱা অৱস্থালৈ লৈ গ'ল যে সেই দলটো পুনৰ যে উত্থান ঘটিব মমতা বেনাৰ্জীৰ জীৱিত অৱস্থাত, যদি 2029 চনত ইণ্ডিয়া ঐক্যবদ্ধভাৱে যুঁজে, তেনেহ'লে হয়তো কিবা এটা হ'বগৈ, নহ'লে কিন্তু তৃণমূল কংগ্ৰেছ এই তেনেধৰণে শিৰোমণি আকালি দল যেনেকৈ শেষ হৈ গ'ল তেনেধৰণেই শেষ হৈ যাব। গতিকে এইটো ৰাজনীতিৰ ক্ষেত্ৰত এটা ভয়ংকৰ পৰম্পৰা বুলি ক'ব লাগিব। এনেকুৱা আগতে কংগ্ৰেছো বহুত দিন তেওঁলোকে নিজেই কয় 60 বছৰ শাসনত আছিল বুলি। 60 বছৰ নাছিল যদিও যথেষ্ট সময় কংগ্ৰেছ শাসনত আছিল। কংগ্ৰেছে কিন্তু এনেকুৱা কৰা নাছিল, কোনো দলক ভাঙিবলৈ চেষ্টা কৰা নাছিল। আপোনালোকে চাওক, মাৰাঠা জাতীয়তাবাদী দল শিৱসেনাক শেষ কৰি পেলালে। শিৱসেনা, উদ্ধৱ ঠাকৰে গোট এতিয়া মহা দুৰ্বল। NCP যিটো শাৰদ পাৱাৰ, আমি আগতে তেওঁ কিমান মন্ত্ৰী আছিল, কেন্দ্ৰীয় মন্ত্ৰী, ভাৰতৰ ৰাজনৈতিক যি ইতিহাস আছে তাত গুৰুত্বপূৰ্ণ অংশীদাৰ আছিল শাৰদ পাৱাৰ। সেই শাৰদ পাৱাৰ এতিয়া ভয় খাইছে যে দলটো শেষ হৈ যাব নেকি। গতিকে এনেধৰণে এই যে পৃথকে পৃথকে যিটো ভাৱধাৰা এটা লৈ লৈছিল, যে মমতা বেনাৰ্জীয়ে ভাবিছিল যোৱাবাৰ যে মই প্ৰধানমন্ত্ৰী হ'ম, কিয় ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হ'বলৈ দিম, কিয় কংগ্ৰেছৰ লগত লগ লাগিম, সেইবুলি তেওঁ পৃথক হ'ল। অৰবিন্দ কেজৰিৱালে ভাবি ল'লে মই নিজে থাকোঁতে, মোৰ ইমানখিনি টেলেণ্ট থাকোঁতে মইনো কিয় কংগ্ৰেছৰ লগত লাগিম, বা কংগ্ৰেছৰ লগত তেওঁলোকৰ কিবা নিমিলে, সেইকাৰণে তেওঁলোকে পৃথকে যুঁজাৰ কথা ভাবিলে। এনেদৰে ভাবোঁতে ভাবোঁতে অৰবিন্দ কেজৰিৱালৰ নিচিনা দল, যি আপোনালোকে ভাবি চাওক দিল্লীত প্ৰথমবাৰতকৈ দ্বিতীয়বাৰ আসন বেছি লৈ অহা দল, সেই দল শেষ। পাঞ্জাৱত এতিয়া আছে যদিও পাঞ্জাৱতো কি হয় নাজানো, কিন্তু তেওঁলোকে যেতিয়া দিল্লীত ক্ষমতা দখল কৰিছিল তেতিয়া তেওঁলোকে গুজৰাটত নৰেন্দ্ৰ মোদীৰ ৰাজ্যত তেওঁলোকে 5জন বিধায়ক জিকাই আনিব পাৰিছিল। সেই দলটোক কেনেধৰণে দুৰ্বল কৰাৰ চেষ্টা চলাইছে ভাবক। তাত আমাৰ অসমৰ যিবোৰ আঞ্চলিকতাবাদী শক্তি, যিবিলাকে কংগ্ৰেছক গালি পাৰি দপদপাই আছে, সেয়া যোনেই নহওক কিয়, তেওঁলোকে যে পৃথকে যে কিবা এটা অদ্ভুত ৰিজাল্ট আনি দিব পাৰিব, অদ্ভুতকৈ যদি কিবা এটা কৰিব পাৰিব, সেয়া কিন্তু নহয়। সেইটো সফল যে হ'ব আশাখিনি, কাৰণ এই কথাখিনি তেওঁলোকে যদি BRSৰ লগত নিজক কম্পেয়াৰ কৰে, তেওঁলোকে যদি আপৰ লগত নিজক কম্পেয়াৰ কৰে, তেওঁলোকে যদি তৃণমূল কংগ্ৰেছৰ লগত কম্পেয়াৰ কৰে, শিৰোমণি আকালি দলৰ লগত কম্পেয়াৰ কৰে, তেতিয়া তেওঁলোকে নিজৰ ওজনটো গম পাব। NCPৰ লগত কম্পেয়াৰ কৰে, শিৱসেনাৰ লগত কম্পেয়াৰ কৰে, কাৰণ অসমৰ কোনো এটা ইনক্লুডিং AGP কোনো এটা আঞ্চলিক শক্তিয়েই মানে AGP আহিছিলে বাৰু দুবাৰ ক্ষমতালৈ, বাকী কোনো আঞ্চলিক শক্তি ইমান শক্তিশালী নহয় বা নাই। গতিকে তেওঁলোকে কেতিয়াবা 126 গৰাকী বিধায়কৰ 64 গৰাকীক আনি ক্ষমতা অকলে দখল কৰিব পাৰিব কংগ্ৰেছক বিৰোধিতা কৰি, সেই কথাটো মই কিন্তু বৰ সফল হ'ব বুলি নাভাবোঁ। এইকাৰণে বৰ্তমান প্ৰেক্ষাপটত যদি BJP নাথাকিলেহেঁতেন ফিল্ডত, আৰু BJPৰ দৰে পেট কুপটীয়া দল এটা নাথাকিলেহেঁতেন, অমিত শ্বাহৰ দৰে মানুহ নাথাকিলেহেঁতেন, নৰেন্দ্ৰ মোদীৰ দৰে মানুহ নাথাকিলেহেঁতেন, অটল বিহাৰী বাজপেয়ীহঁতৰ দৰে যদি মানুহ থাকিলেহেঁতেন, তেনেহ'লে সেইটো সম্ভৱ হ'লহেঁতেন যে অসমতো নতুন আঞ্চলিকতাবাদী শক্তিয়ে কেতিয়াবা চৰকাৰ গঠন কৰিব পাৰিব। কিন্তু এতিয়া যি পৰিস্থিতি, এই হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি, তাত অমিত শ্বাহৰ যোগদান, তাত নৰেন্দ্ৰ মোদীৰ যোগদান, এই যোগদানৰ মাজত কংগ্ৰেছক এৰি কোনোবা আঞ্চলিকতাবাদী শক্তিয়ে অকলে অসমত কেতিয়াবা কিবা কৰিব অদ্ভুত কাম, 2-এখন আসন পাব, হয়তো কেতিয়াবা সেইখন 10খনলৈও যাবগৈ পাৰে, অংশীদাৰ হ'ব পাৰিব, কোনো কাৰণতে মই আশা দেখা নাই অন্তত BJP থকাৰ সময়ছোৱাত, তাতে অসমৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা থকাৰ সময়ছোৱাত। বহুতে কোৱা শুনো যে আমি পৃথকে থাকিব লাগে, আমি পৃথকে আমাৰ সত্তা আছে। এই সত্তা, এই পৃথক শক্তি আমিও জানো যে কংগ্ৰেছৰ লগত বহুবোৰ কথাত অমিল হয় আঞ্চলিক শক্তিবিলাকৰ, যিটো কাৰণে মমতা বেনাৰ্জীয়ে আঁতৰি আছিল, আপ আঁতৰি আছিল। এনেকৈ আঁতৰি থাকি তেওঁলোকৰ লাভ হ'ল কি সেইটো ভাবিছোঁ। দলটো হেৰুৱালে, ৰাজ্যখন হেৰুৱালে, সাংসদসকল গুচি যাব, বিধায়কসকল গুচি যাব। তাতকৈ লগ লাগি যদি থাকিলেহেঁতেন তেওঁলোকে সেই যে আমি সৰুতে দেখা সাধুটোৰ নিচিনা, শুনা সাধুটোৰ নিচিনা ঐক্যবদ্ধ হৈ কিন্তু কিবা এটা কৰিব পাৰিলেহেঁতেন।
নিজৰ স্থিতিটো অটল ৰাখি মানুহে মিত্ৰতা কৰিব পাৰে আৰু আজিকালি মিত্ৰতা ৰাজনীতি নহ'লে নহয়গে বিজেপি ইমান শক্তিশালী এটা দল আপোনালোকে চাওক প্ৰতিখন ষ্টেটত বিজেপিয়ে কিন্তু তাৰ আঞ্চলিক শক্তিৰ লগত মিলিহে কামটো কৰি আছে এই যে খান্দি গৈ আছে চুৰে খিন্দিখনেদি সেই খান্দিবলৈ কিন্তু আঞ্চলিকতাবাদী শক্তিক লৈছে ক'তো তেওঁলোকে অকলে যুঁজিব পৰা নাই অকলে তেওঁলোকৰ দম নাই তাৰমানে মই ইতিমধ্যে ক'লো যে বিজেপিৰ লগত মিলিহে উৰিষ্যাত প্ৰথম গৈছিল আমাৰ কোকৰাঝাৰতো যাবলৈ UPPL-ৰ লগ লাগিব লগা হৈছিল এতিয়া UPPL শেষ কৰি পেলালে এইবাৰ আমি সকলোৱে ভাবিছিলো যে UPPL এখন হ'লেও আসন পাব কিন্তু নহ'লগে কিয় প্ৰমোদ বড়ো নিচিনা মানুহ ইমান জনপ্ৰিয় মানুহ কিয় হাৰি যাব লগা হ'ল কাৰণ এই বিজেপিৰ লগত মানে কি সনা পুতুকা যিমানে কৰিব সিমানে বিষয়টো তেনেকুৱা হ'ব গতিকে অসমৰ আঞ্চলিকতাবাদী শক্তিয়ে নিজৰ ভেটি তৈয়াৰ কৰিবলৈ যি প্লেন বনাইছে পৰিকল্পনা বনাইছে সেইবোৰ কৰি থাকক বাৰু কিন্তু তেওঁলোকে যদি ভাবিছে যে আমি কেতিয়াবা চৰকাৰ গঠন কৰিব পাৰিম বা আমি এটা শক্তি হৈ পৰিম পৃথকভাৱে সেইটো মই এই বিজেপি অত্যাচাৰৰ দিনত সফল হোৱাত তাকো বিত্তবান নহয় তৃণমূল কংগ্ৰেছ কিমান ধনী দল আপোনালোকে জানে প্ৰথম তিনিটা দলৰ ভিতৰত বিজেপি কংগ্ৰেছৰ পিছত তৃণমূল কংগ্ৰেছে এটা দল যি অত্যন্ত ধনী সেই ধনী দলক কিন্তু বিজেপিয়ে এইবাৰ এনেকৈ পৰাভূত কৰিলে আমাৰতো যিবোৰ আঞ্চলিক শক্তি আছে এইবিলাক ধনীও নহয় টকা পইচাৰ অভাৱ গতিকে বহুত কথা আৰু মই 47 চনৰ যিটো কথা আপোনালোকক প্ৰথমতে ক'লো সেই 47 চনৰ ভয়টোৱে কিন্তু মোক সঁচাকৈ যে 47 চনলৈকে যে থাকিম বুলি কৈছে এওঁলোকে কিন্তু থকাটো কিন্তু কৰে এওঁলোকে কয় যিটো কৰেও সেইটো মই ক'লো নহয় 102খন আসন পাম বুলি কৈ 102খন আসন পাইছে গছৰ মুহা মূৰ্খ জধা মূৰ্খ একোটা মানুহক জিকাই আনিছে কেৱল বিজেপি চিম্বলৰ কাৰণে গতিকে আপোনালোকে ভাবি চাওক আমি নিজে ভাবি আচৰিত হওঁ যে হাৰে এওঁৰ প্ৰতিদ্বন্দ্বী দেখোন তেওঁ আছিল সেইজন মানুহক কেনেকৈ হৰুৱালে কিন্তু হৰুৱাইছে গতিকে এইটো কিন্তু ভাবিবলগীয়া কথা আৰু এইটো সহজভাৱে ল'ব লগা কথা নহয় কিন্তু এইটো বহুত গুৰুত্বপূৰ্ণ বহুত চিন্তা কৰিব লগা আমাৰ সন্তানৰ ভৱিষ্যতৰ কাৰণে চিন্তা কৰিবলগীয়া কথা আৰু এটা খবৰ লগতে দি থওঁ অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে আপোনালোকৰ যি চাউল দালি চেনি এই ডিচেম্বৰৰ পৰা দিছিল নহয় মে'লৈকে আছিল মইতো আপোনালোকক আগতেই বহুতবাৰ কৈ আহিছিলোঁ যে মে'ত আপোনালোকে নাপালে মে'টো নাপালেই আৰু এতিয়া নতুন বাজেট নোহোৱালৈকে নাপায় তাৰমানে এই যুদ্ধটো দোহাই যে এনেইহে দি আছিল এতিয়া আপোনালোকক চাউল দালি চেনি দিব পাৰিব লাগিছিল কিহৰ কাৰণে পাৰিব লাগিছিল কাৰণ এতিয়া মূল্য বৃদ্ধি হৈছে এই মূল্য বৃদ্ধিৰ সময়ত আপোনালোকক অথাই সাগৰত ডুবালে মিঠাতেলো দিয়া কথা আছিল চাহপাতো দিয়া কথা আছিল কেনে লাগিছে এতিয়া মিঠাতেল চাহপাতটো বাদ দিয়ক যিকেইটা পাই আছিল বিনামূলীয়াকৈ দিয়া কথা আছিল আগতে 100 টকাত দিছিলতো 100 টকাকৈ আপোনালোকৰ পৰা ল'লে এবাৰ 100 টকা দিলেও আপোনালোকে নাপায় বিনামূলীয়াটো দূৰৰ কথা আৰু লগত চাহপাত হেৰিয়াৰ কথাটো বেলেগেই চাহপাত আৰু মিঠাতেলৰ কথাটো সপোন দেখি থাকক আপোনালোকে এয়াৰ প্ৰতিশ্ৰুতি নমস্কাৰ ধন্যবাদ